শিৱসাগৰ মাননীয় বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়ম্বদা গগৈ অসুখত ভুগি আছিল কেইদিনমানৰ পৰা। তাৰপৰা আজি কালি গধূলি 2 বজাৰ পৰা অলপ বেছিকৈ অসুখ হোৱাৰ পৰিপ্ৰেক্ষিতত অলপ চুগাৰটো বিশেষ ক্ষেত্ৰত তেখেতৰ অলপ কমি যোৱাৰ কাৰণে আচলতে এয়া অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈছে আৰু বৰ্তমান অকণমান ষ্টেবল যদিও তেখেতৰ ICUত বৰ্তমান এডমিট কৰি থোৱা হৈছে আৰু ইয়াৰ ডক্টৰে উচ্চ চিকিৎসাৰ কাৰণে এতিয়া যোৰহাটলৈ তেখেতক যোৰহাট চিকিৎসালয়লৈ তেখেতক প্ৰেৰণ কৰিব। ইতিমধ্যে পৰিয়ালৰ সকলো আহি আছে, ইয়াত সমবেত হৈছে সকলো আৰু তেখেতৰ আমি সুস্বাস্থ্য কামনা কৰিছোঁ। খুব সোনকালে যে তেখেত যে আৰোগ্য হয় তাক আমি কামনা কৰিছোঁ। শিৱসাগৰ মাননীয় বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়ম্বদা গগৈ অসুখত ভুগি আছিল কেইদিনমানৰ পৰা। তাৰপৰা আজি কালি গধূলি 2 বজাৰ পৰা অলপ বেছিকৈ অসুখ হোৱাৰ পৰিপ্ৰেক্ষিতত অলপ চুগাৰটো বিশেষ ক্ষেত্ৰত তেখেতৰ অলপ কমি যোৱাৰ কাৰণে আচলতে এয়া অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈছে আৰু বৰ্তমান অকণমান ষ্টেবল যদিও তেখেতৰ ICUত বৰ্তমান এডমিট কৰি থোৱা হৈছে আৰু ইয়াৰ ডক্টৰে উচ্চ চিকিৎসাৰ কাৰণে এতিয়া যোৰহাটলৈ তেখেতক যোৰহাট চিকিৎসালয়লৈ তেখেতক প্ৰেৰণ কৰিব। ইতিমধ্যে পৰিয়ালৰ সকলো আহি আছে, ইয়াত সমবেত হৈছে সকলো আৰু তেখেতৰ আমি সুস্বাস্থ্য কামনা কৰিছোঁ। খুব সোনকালে যে তেখেত যে আৰোগ্য হয় তাক আমি কামনা কৰিছোঁ।